নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাশি জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 19 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগৰ ফালৰ পৰা এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ, তাৰপিছত বিতংভাৱে বুজাই দিম। তো ইয়াতে লিখা আছে, চৰকাৰৰ আন এক কল্যাণকামী পদক্ষেপ, চাহ বাগিচাত মজুৰি বৃদ্ধি। পুনৰবাৰ চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি 30 টকাকৈ বৃদ্ধি। 1 এপ্ৰিল 2026 তাৰিখৰ পৰা হ'ব প্ৰযোজ্য। পূৰ্বত মজুৰি আছিল ব্ৰহ্মপুত্ৰ উপত্যকাত 250 টকা আৰু বৰ্তমানৰ মজুৰি হ'ব 280 টকা। তাৰপিছত পূৰ্বত বৰাক উপত্যকাত মজুৰি আছিল 228 টকা আৰু বৰ্তমানে হ'ব 258 টকা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি অসম চৰকাৰে আকৌ বৃদ্ধি কৰিলে। অহা 1 এপ্ৰিল তাৰিখৰ পৰা বৃদ্ধি হ'ব চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি। ব্ৰহ্মপুত্ৰ উপত্যকাৰ শ্ৰমিকসকলে প্ৰতিদিন 280 টকাকৈ লাভ কৰিব। তাৰপিছত বৰাক উপত্যকাৰ শ্ৰমিকসকলে প্ৰতিদিন 258 টকাকৈ লাভ কৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। আৰু 1 এপ্ৰিল তাৰিখৰ পৰা মজুৰি বৃদ্ধি হ'ব বুলি অসম চৰকাৰে ঘোষণা কৰিছে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো খেতি বাতি কৰা কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে যিসকল কৃষকে খেতি বাতি কৰে, খেতি বাতি কৰাৰ পিছত কৃষকজনৰ খেতিখিনি যদি কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হয়, তেন্তে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব ক্ষতিপূৰণ। তো যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল কৃষকে ইতিমধ্যে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিছে। তো আপোনালোকেও যদি খেতি বাতি কৰে তেন্তে এইখন আঁচনিত অতি শীঘ্ৰে কৰক আবেদন, কিয়নো এইখন আঁচনিত যদি আবেদন কৰে, আবেদন কৰাৰ পিছত আপোনাৰ খেতিডৰা যদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হয় তেন্তে ক্ষতিপূৰণ এইখন আঁচনিৰ জৰিয়তে আপোনালোকেও লাভ কৰিব। তো যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল কৃষকে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব পাৰে, অথবা আপোনালোকে নিজৰ নিজৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈও এইখন আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ফালৰ পৰা আয়োজন কৰা এক বিশেষ ৰীল প্ৰতিযোগিতালৈ। যিসকল ল'ৰা ছোৱালীয়ে ৰীল বনাই ভাল পায় সেইসকল ল'ৰা ছোৱালীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ফালৰ পৰা আয়োজন কৰিছে এক বিশেষ ৰীল প্ৰতিযোগিতা। তো ৰীল প্ৰতিযোগিতালৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সামাজিক মাধ্যমৰ বিভাগৰ এক অভিনৱ আয়োজন ৰীল প্ৰতিযোগিতা, বিষয়বস্তু বিকাশিত অসম, অগ্ৰগামী অসম। তাৰপিছত লিখা আছে সময়সীমা বৃদ্ধি। ৰীল প্ৰতিযোগিতাৰ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সাহসৰ প্ৰতি লক্ষ্য ৰাখি ৰীল প্ৰতিযোগিতাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ৰীল প্ৰেৰণৰ অন্তিম তাৰিখ 5 এপ্ৰিল। নিজৰ ফেচবুক, ইনষ্টাগ্ৰাম একাউণ্ট বা পেজত আপলোড কৰিব লাগিব। আপলোড কৰা লিংক 9395079898 নম্বৰত ডকুমেণ্ট ফৰ্মত সহ পঠাব লাগিব। এগৰাকী ব্যক্তিয়ে সৰ্বাধিক 10টা ৰীল পঠাব পাৰিব। তাৰপিছত পুৰস্কাৰসমূহৰ বিষয়ে কোৱা হৈছে। প্ৰথম পুৰস্কাৰ 2 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 1 লাখ টকা, তৃতীয় পুৰস্কাৰ 50,000 টকা আৰু চতুৰ্থ পুৰস্কাৰ 5,000কৈ 100 গৰাকী ৰীল প্ৰতিযোগীসকলক প্ৰদান কৰিব। তো আজি ইমানেই, ধন্যবাদ।